এপিচিচি সভাপতি গৌৰৱ গগৈ কৈছে যে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দখলে যাব বুলি দাবী কৰিছে। এইবাৰ গৌৰৱ গগৈ নিজে হওক না নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত চিকিউৰিটি ফৰফিট হ'ব। তেওঁ নিজে এইবাৰ বিধায়ক জিকিব পৰা নাই আৰু গৌৰৱ গগৈ সেই তৰুণ গগৈৰ সন্তান, যি তৰুণ গগৈয়ে কৈছিলে যে যেতিয়া NRC হৈছে, NRC হোৱাৰ পিছত কৈছিল যে এইটো পেলনীয়া কাগজ ডাষ্টবিনত পেলাই দিব লাগে, এইবিলাকৰ কোনো মূল্য নাই। সেই তৰুণ গগৈৰ সন্তান, যি তৰুণ গগৈয়ে ডিটেনশ্যন কেম্প বনাই আমাৰ হাজাৰ হাজাৰ মা ভনীক ডিটেনশ্যন কেম্পত বন্দী কৰিছিল, গৌৰৱ গগৈতো সেই তৰুণ গগৈৰ তেজ থকা মানুহ না। তৰুণ গগৈৰ সন্তান, যি তৰুণ গগৈয়ে অসমত উচ্ছেদৰ আইন বনাই থৈ গৈছিল, যি আইনৰ অধীনত এতিয়া বিজেপিয়ে উচ্ছেদ কৰি আছে, গৌৰৱ গগৈতো সেই তৰুণ গগৈৰ সন্তান, যি তৰুণ গগৈয়ে এই মুছলমানক যিমান বিপদত পেলাব লাগে তৰুণ গগৈয়ে বিপদত পেলাই থৈ গৈছে। সকলো আইন কানুনবিলাক, কোলা আইনবিলাক তৰুণ গগৈয়ে বনাইছিল। সেই তৰুণ গগৈৰ তেজ আছে নহয় গৌৰৱ গগৈৰ গাত। এই গৌৰৱ গগৈৰ কথাত আৰু এতিয়া মুছলমান মানুহ আৰু ভুল নাযায়। কিন্তু এই গৌৰৱ গগৈ আহি এতিয়া নগাঁও লোকসভা সমষ্টিত খেলক 1 লাখ ভোট নাপাব। এই গৌৰৱ গগৈ কাৰ সন্তান, কাৰ ব্লাড আছে, তেওঁৰ দেউতাই কিমান ক্ষতি কৰিছে মুছলমানৰ, এই কথাবিলাক কিন্তু ৰাইজে লাহে লাহে বুজি পাই আছে।